হয়, আমি হাজো আঞ্চলিক ছাত্ৰ সন্থাই বিগত 5 বছৰৰ পৰা এই বিহু নাচ আৰু ঢোল বাদন কৰ্মশালা অনুষ্ঠিত কৰি আহিছোঁ আৰু এইবেলিও ৰামদিয়া ছাত্ৰ সন্থাৰ সহযোগত আমি জোনবাই বিহু হুঁচৰি দলৰ উদ্যোগত আমি ৰামদিয়াৰ পবিত্ৰ ভূমিত ৰামদিয়া বালিচৰত আমি বিহু নাচ আৰু ঢোল বাদন কৰ্মশালা আৰম্ভ কৰিছোঁ আৰু প্ৰায় 2 শতাধিক ছাত্ৰ ছাত্ৰী ইয়াত অংশগ্ৰহণ কৰিছে। মুখ্য প্ৰশিক্ষক হিচাপে আছে আমাৰ জ্যেষ্ঠ বিহুৱা কুলজ্যোতি তালুকদাৰ, বিহুৰাণী দলি কাকতি বাইদেউ প্ৰমুখ্যে কৰি জোনবাই বিহু হুঁচৰি দলৰ অভিজ্ঞ বিহুৱা বিহুৱতীসকল। গতিকে আমি আশা ৰাখিছোঁ যে এই অনুষ্ঠানৰ পৰা আমাৰ নাচনী ঢুলীয়া নাচনীসকলে যাতে বিহু নাচৰ প্ৰকৃত গুণ গৰিমা যাতে আয়ত্ব কৰিব পাৰে, সেই উদ্দেশ্য মহান উদ্দেশ্য আগত ৰাখি আমি 5 বছৰৰ পৰা এই বিহু নাচ আৰু ঢোল বাদন কৰ্মশালা আমি অনুষ্ঠিত কৰি আহিছোঁ। হয়, আপোনালোকে দেখিছে আজি ৰামদিয়া ৰাইজে প্ৰতি বছৰে আমাক বুকুৰ মৰমেৰে ইয়াত জীপাল কৰি ৰাখিছে। গতিকে আমি ৰামদিয়া ৰাইজক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ, হাজোবাসী ৰাইজক ধন্যবাদ জ্ঞাপন কৰিছোঁ। হাজো টুকুৰা দিয়া বিভিন্ন অঞ্চলৰ পৰা ইয়াত প্ৰশিক্ষাৰ্থীসকল আহিছে। গতিকে আমি সমূহ ৰাইজক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। এইটো আমাৰ সঁচা আমি হাজো অঞ্চল ছাত্ৰ সন্থা ৰামদিয়া ছাত্ৰ সন্থাক আমি ধন্যবাদ জ্ঞাপন কৰিব লাগিব, কাৰণ উঠি অহা প্ৰজন্মক যি বিহুৰ লৈ চিনাকি দিছে। আজি দেখিছে কিমান কণ কণ ল'ৰা ছোৱালী আজি ঢোল বজাব শিকিছে, আজি সৰু সৰু মহিলাসকলে নাচিব শিকিছে। তাৰ কাৰণে আমাৰ ছাত্ৰ সন্থাই এটা ওতঃপ্ৰোত জড়িত হৈ উঠি অহা প্ৰজন্মক বিহু এতিয়া আমাৰ যোনটো আমাৰ অসমীয়াৰ আপোন একেবাৰে হিয়াৰ শিকাবলৈ আগুৱাইছে। সেইবাবে আমি সকলো ছাত্ৰ সন্থাকে গোটেই অসমখনতে আমাৰ কৰ্মশালা চলি আছে। কামৰূপ ডিষ্ট্ৰিক্টৰ বিভিন্ন ভাষাত আমাৰ অনুষ্ঠান চলি আছে। সেইবাবে আমি বিহুক আমি সদায় ল'ৰা ছোৱালীক চিনি দিবৰ বাবে আমি এটা ওতঃপ্ৰোতভাৱে জড়িত হৈ আছোঁ আমি।